নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি তাঁত বব নোৱাৰোঁ। আমাৰ গাঁৱৰ মানুহ এজনী মৰিলে, সেইকাৰণে তাঁত বোৱা আজি বন্ধ। সেইকাৰণে স্কুটিখনকে ধুই ল'ম বুলি একেবাৰে বৰাল তলত ৰখা হৈ যায়, বহুত লেতেৰা হৈ যায়। ডাবল ষ্টেপ মাৰিবই নোৱাৰিলোঁ, নোৱাৰোঁৱে। মই পানীবোৰ মাৰি লৈছোঁ। চেম্পু মাৰি হ'ল, পানী মাৰি আছোঁ। ভালকৈ চাফাকৈ ৰাখিলে নিজকে ভাল লাগে, সেইকাৰণে অকণমান ধুই লৈছোঁ। বহুত দিন হ'ল স্কুটি ধোৱাই নাই। বৰাল তলত ৰাখিলে যিহে লেতেৰা হয়ও, কি ক'ম আৰু। অকণমান ধুনীয়া লাগিছেনে মোৰ স্কুটিখন? এতিয়া চাফা লাগিছেনে? এই আজি তাঁত বব নাপায়, বন্ধ কৰি ৰাখি দিছোঁ। ৰাখি মেলি কাপোৰ সোমাব গৈ আছোঁ, মা ভাগৰ কাপোৰ। দিনটোত কিমান সোমাই থাকিবলগীয়া হৈছে। অথনি মোৰ ভাগৰকেইটা সোমালোঁ, এতিয়া মা ভাগৰ, পোৱালি আৰু দেউতা ভাগৰকেইটা ৰাখি দিলোঁ। এই আমাৰ ডাইনিং ৰুম, এতিয়া কৰিডৰ, মা ৰুমলৈ গৈ আছোঁ। অকণমান জিৰাই লৈছোঁ। দিনটো ইটো সিটো কৰি মানে আজৰি পোৱাই নাই। সিফালে অকণমান বহি লৈছিলোঁহে। এয়া পোৱালি কান্দা মাত শুনি পালোঁ। হেৰাই দিলে টিউটো। এতিয়া আইতাকে কাটি দিম বুলি কৈছে, নহ'লে এতিয়া কান্দি আছে। বনালে আমাৰ দুন্দুনকে এতিয়া ককা কাটি দিব। এতিয়া তোমাৰ স্কুটিখন মই দুন্দুকে ধৰি ৰাখি দিছোঁ। বাই বাই ধুন্দুৰা।